নমস্কাৰ, মই নীলাঞ্জনা তালুকদাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ নতুন এটা বিষয়। এই বিষয়টো হৈছে কঠিন আৱৰ্জনাৰ প্ৰদূষণ আৰু ইয়াৰ ব্যৱস্থাপনা। কঠিন আৱৰ্জনাৰ বিষয়ে আগৰ ক্লাছত আমি উল্লেখ কৰিছিলোঁ। অকণমান আমি ডিছকাছ কৰিছিলোঁ কঠিন আৱৰ্জনা কি বা কেনেদৰে ই প্ৰস্তুত হয়। কঠিন আৱৰ্জনাৰ বিষয়ে আজি আমি ডিটেইলড ষ্টাডি এটা কৰিম আৰু ইয়াৰ লগতে কঠিন আৱৰ্জনাৰ প্ৰদূষণ কিদৰে হয় আৰু ইয়াৰ ব্যৱস্থাপনা কিদৰে কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে চাই লৈছোঁ আহক কঠিন আৱৰ্জনা কাক বোলা হয়। কঠিন আৱৰ্জনা, কঠিন শব্দটো অৰ্থাৎ আমি যদি ইংৰাজীত চাওঁ, ইংলিছত হৈছে কঠিন শব্দটোৰ অৰ্থ সলিড আৰু আৱৰ্জনাৰ অৰ্থ হৈছে ৱেষ্ট। সলিড ৱেষ্ট অৰ্থাৎ কঠিন আৱৰ্জনা, য'ত কোনো ধৰণৰ লিকুইড ৱেষ্ট তাত নাথাকে, সি শুকান জাবৰ হ'ব পাৰে আৰু শুকান জাবৰত কি ইনক্লুডেড হৈ থাকিব, যেনে কাগজ, প্লাষ্টিক, ইটাৰ টুকুৰা, শিলৰ টুকুৰা ইত্যাদি গ্লাছ, বিভিন্ন ধৰণৰ এনে সামগ্ৰী লগ লাগি ধাতু, এনে ধৰণৰ যিবোৰ পেলনীয়া সামগ্ৰী থাকে, এই পেলনীয়া সামগ্ৰী যিবোৰ সচৰাচৰ কামত নাহে বা আমি পেলনীয়া বুলি তাক গণ্য কৰোঁ, তাকে কঠিন আৱৰ্জনা বুলি কোৱা হয়। আৱৰ্জনা কাৰণ সি পেলনীয়া। গতিকে কঠিন আৱৰ্জনাৰ যিটো ডেফিনেশ্যন, সেইটো হৈছে কঠিন আৱৰ্জনা বুলিলে ঘৰুৱা, ব্যৱসায়িক, ঔদ্যোগিক, খনিজ উৎঘাটন আৰু কৃষি আদি কামৰ জৰিয়তে উৎপন্ন হোৱা মানুহৰ অপ্ৰয়োজনীয় বা পেলনীয়া বস্তুক বুজা হয়। এতিয়া কঠিন আৱৰ্জনা মানুহৰ আমি যি ক'লো কাগজ হওক, প্লাষ্টিক ইত্যাদি এইসমূহ সামগ্ৰী, পেলনীয়া সামগ্ৰী প্ৰত্যেকখন ঘৰৰ পৰাই ওলায়। ঠিক তেনেদৰে ব্যৱসায়িক অনুষ্ঠানসমূহৰ পৰাও এনে ধৰণৰ বিশেষকৈ প্লাষ্টিক জাতীয় আৱৰ্জনা, কাৰ্টুন, এনে ধৰণৰ বস্তু বহুত ওলায়। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰাও, তাৰে লগতে ঔদ্যোগিক, খনিজ উৎঘাটন যি ক্ষেত্ৰ থাকে তাৰ পৰাও ওলায় আৰু লগতে কৃষি আদি কামতো এনে কিছুমান সামগ্ৰী ব্যৱহাৰ কৰা হয় যিবোৰ এটা সময়ত গৈ পেলনীয়া বা অপ্ৰয়োজনীয় হৈ পৰে। তাকেই কঠিন আৱৰ্জনা বুলি কোৱা হয়। প্ৰতিদিনে বহু পৰিমাণৰ আৱৰ্জনাৰ আমি সৃষ্টি কৰোঁ আৰু ইয়াৰ সৰহখিনিয়ে কঠিন পদাৰ্থ। আমি ভাৰতবৰ্ষত মিলিয়নছ অফ টনছত কি হয়, এই গোটেই ভাৰতবৰ্ষখন যদি আমি চাওঁ বা গোটেই ৱৰ্ল্ডত যদি আমি চাওঁ, তেনেহ'লে মিলিয়নছ টনছত এই যিবোৰ কঠিন আৱৰ্জনা এইবোৰ উৎপন্ন হয় প্ৰতিদিনে। আৰু ঠিক তেনেদৰে প্ৰত্যেকখন ডেভেলপিং কাণ্ট্ৰি হওক বা ডেভেলপড কাণ্ট্ৰি হওক, উদ্যোগশীল কাণ্ট্ৰি বা উদ্যোগশীল বা যি ডেভেলপিং কাণ্ট্ৰি হয় বা ডেভেলপড কাণ্ট্ৰিয়ে হওক, প্ৰতিখন দেশৰ পৰাই আৱৰ্জনাৰ সৃষ্টি হ'বই। এতিয়া দেশ হিচাপে তাৰ ভাগ আছে, তাৰ মেনেজমেণ্ট কিদৰে হয় বা তাৰ ব্যৱস্থাপনা কিদৰে হয়, তাৰ ওপৰত ভিত্তি কৰি কঠিন আৱৰ্জনাসমূহ কিমান পৰিমাণৰ, কোনখন দেশে কিমান পৰিমাণৰ প্ৰস্তুত কৰি আছে, প্ৰস্তুত কৰা ঠিক শব্দটো ইয়াত উপযোগী নহয়, কিমান পৰিমাণৰ কঠিন আৱৰ্জনা সদায় এখন দেশৰ পৰা ওলাই আছে, সেয়া ভিত্তি কৰিব দেশখনৰ ব্যৱস্থাপনাৰ ওপৰত। আৰু আমি যদি চাবলৈ যাওঁ, তাৰ পপুলেশ্যনৰ ওপৰতো ই নিৰ্ভৰ কৰে। আৰু এনেদৰে যদি আমি চাবলৈ যাওঁ, আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ য'ত ইমানখিনি পপুলেশ্যন আছে, ইমান জনসংখ্যাৰ পিছত, আৰু মেনেজমেণ্ট আমি জানো যে ভাৰতবৰ্ষত এনেদৰে একেলগে মেনেজ কৰাটো ইমান সহজ নহয়। কঠিন আৱৰ্জনাৰ নিচিনা এটা গম্ভীৰ সমস্যা খুব সহজে মেনেজ কৰাটো বা ব্যৱস্থাপনা কৰাটো সম্ভৱ নহয়, কাৰণ আমাৰ দেশৰ যিটো ব্যৱস্থা, মানুহ থকা বা ৰেচিডেঞ্চিয়েল এৰিয়াই হওক, কমাৰ্চিয়েল এৰিয়াই হওক, এইসমূহ খুব
আমাৰ ইমানেই জনসংখ্যা বেছি যে আমাৰ তেনেকৈ ভাগ ভাগকে থাকিবলৈও ঠাই নাই ইমানেই বেছি ক্ৰাউডেড দিল্লী মুম্বাইৰ নিচিনা জেগাসমূহ ইমান বেছি ক্ৰাউডেড যে বা গুৱাহাটীৰ কথাও যদি আমি কওঁ ইমান বেছি ক্ৰাউডেড হৈ গৈছে যে ইয়াত এই কঠিন আৱৰ্জনা ব্যৱস্থাপনা যিটো জাবৰ সাধাৰণ শব্দত যদি আমি কওঁ প্ৰত্যেকখন দেশৰ প্ৰত্যেকখন ঘৰৰ পৰাই ওলোৱা যিখিনি জাবৰ হয় অকল ঘৰৰ বুলিয়েই নহয় ব্যৱসায়িক বা ঔদ্যোগিক প্ৰতিষ্ঠান ইত্যাদি ইত্যাদি কমাৰ্চিয়েল প্লেচৰ পৰা ওলোৱাই যাব ইণ্ডাষ্ট্ৰিয়েল প্লেচৰ পৰা ওলোৱা জাবৰ এইসমূহ নিয়ন্ত্ৰণ কৰাটো ইমান সহজ কাম এটা নহয় আৰু সেয়েহে কঠিন আৱৰ্জনা বুলিলে আমাৰ ভাৰতবৰ্ষৰ কথা বিশেষকৈ আহে কাৰণ ইয়াৰ যিটো ব্যৱস্থাপনা এতিয়াও সম্ভৱপৰ হৈ উঠা নাই ফুল ফ্লেজেড যিটো ইয়াৰ ব্যৱস্থাপনা হ'ব লাগে তেনেধৰণৰ ব্যৱস্থাপনা এতিয়ালৈ হৈ উঠা নাই বৰ্তমান নগৰ চহৰ গাঁও সকলোতে জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত কঠিন আৱৰ্জনাৰ পৰিমাণ বাঢ়িছে কঠিন আৱৰ্জনাৰ পৰিমাণ নিশ্চয়কৈ বাঢ়িব যেতিয়া এখন দেশ ঔদ্যোগিকৰণৰ দিশে আগবাঢ়িব তাৰে লগতে কাৰণ ঔদ্যোগিকৰণ হোৱাৰ লগে লগে ইকনমিকেলি নিশ্চয়কৈ ইকনমিক দিশত এখন দেশ আগুৱাই যাবৰ কাৰণে ঔদ্যোগিকৰণটো যথেষ্ট প্ৰয়োজনীয় আৰু এনে কৰাৰ উদ্যোগ যিমানে বাঢ়ি আহিব গাঁৱৰ পৰা চহৰমুখী হোৱা মানুহৰ যিটো প্ৰৱণতা সেইটো দিনক দিনে বাঢ়ি আহি গৈ আছে এইটো বহু বছৰৰ পৰা হৈ আছে আৰু ভৱিষ্যতলৈও হৈ যাব কাৰণ চহৰমুখী মানুহখিনিয়ে ঔদ্যোগিকৰণ বিভিন্ন ধৰণৰ উদ্যোগসমূহ চহৰৰ বা চহৰ অকমান আউটস্কাৰ্টছ অফ দা চিটিত তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ উদ্যোগ বনায় আৰু যাৰ কাৰণে মানুহখিনিয়ে লেবৰ ৱৰ্ক হওক বা তেনেকুৱা ধৰণৰ যিকোনো কামৰ সন্ধানত আচলতে জীৱিকাৰ উপাৰ্জনৰ সন্ধানত মানুহ চহৰমুখী হোৱা দেখা যায় আৰু তেনেধৰণে চাবলৈ গ'লে গাঁৱৰ তুলনাত চহৰসমূহৰ যি পৰিস্থিতি সেয়া অতিকৈ শোচনীয় কাৰণ জনসংখ্যা বৃদ্ধি এটাটো হৈছে যে অভাৰঅল জনসংখ্যা বৃদ্ধি হৈ আছে ভাৰতবৰ্ষ এতিয়া প্ৰথম স্থান চুইছেগৈ জনসংখ্যাৰ দিশত জনসংখ্যা যিমানে বাঢ়ি গৈ থাকিব সিমানেই কি হ'ব এনে ধৰণৰ কাৰ্যকলাপসমূহ বাঢ়ি গৈ থাকে গতিকে নগৰ চহৰ গাঁও অঞ্চল সকলোতে আজিকালি জনসংখ্যা বৃদ্ধি হৈছে অকল নগৰ চহৰতে বুলি নহয় আমি যদি চাওঁ গাঁও সকলোতো এতিয়া জনসংখ্যা বৃদ্ধি হৈ গৈছে কাৰণ এতিয়া গাঁওসমূহতো উদ্যোগিকৰণ হ'বলৈ আৰম্ভ কৰিছে গাঁৱৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত গতিকে ইয়াৰ ফলত এটা ডাঙৰ এটা অন্যতম এটা প্ৰধান সমস্যাই দেখা দিবলৈ ধৰিছে সেয়া হৈছে কঠিন আৱৰ্জনা আৰু কঠিন আৱৰ্জনাৰ পৰিমাণো যিদৰে জনসংখ্যা বৃদ্ধি হৈ গৈছে এখন ঘৰত যদি দুজনৰ ঠাইত যদি 4জন মানুহ থাকে সেই 4জন মানুহৰ পৰা দুজনৰ তুলনাত বেছিকৈ আৱৰ্জনা ওলাব গতিকে তেনেধৰণে যদি আমি চাওঁ জনসংখ্যা বঢ়াৰ লগে লগে সাইমালটেনিয়াছলি কঠিন আৱৰ্জনাও বাঢ়ি গৈ আছে আৰু আৱৰ্জনাসমূহ যদি ঠিকমতে নিৰাপদজনক ঠাইলৈ আঁতৰাই পেলোৱা নহয় তেনেহলে এইবোৰে দুৰ্গন্ধ বিয়পোৱাৰ লগতে বেমাৰ আজাৰৰ বীজাণু বৃদ্ধি কৰে আমি নিশ্চয়কৈ দেখিবলৈ পাওঁ ৰাস্তাৰ দাঁতি কাষৰত ৰাস্তাৰ কাষতেই ডাঙৰ ডাঙৰ ডাষ্টবিনসমূহ থোৱা হয় আৰু সেই ডাষ্টবিন থোৱা ঠাইডোখৰেৰে মানুহ খোজকাঢ়ি যোৱাটো বা গাড়ীৰে গ'লেও মানুহ ইমান বেছি দুৰ্গন্ধ পায় আৰু ইমান বেছি অস্বস্তিৰ সন্মুখীন হয় সেই এৰিয়াটোৰ ওচৰেৰে খোজকাঢ়ি গ'লে কিন্তু তাৰ বাবে জগৰীয়া কোন অকল মিউনিচিপাল কৰ্পোৰেশ্যনেই নে অৰ্থাৎ যিটো বডি যিটো গভৰ্ণমেণ্টৰ যিটো বডি এই আৱৰ্জনাসমূহৰ ব্যৱস্থাপনাৰ কাৰণে জড়িত হৈ আছে অকল সেইটোৱেই দায়ী নে আমাৰ মানুহখিনিৰো দায়বদ্ধতা আছিলে
কাৰণ আমি যেতিয়া চাওঁ এই ডাষ্টবিন সমূহ দিয়া হৈছে ডাষ্টবিনত জাবৰখিনি পেলাবৰ বাবে কিন্তু আমি কি কৰোঁ মানুহখিনিয়ে ডাষ্টবিনত পেলোৱাৰ উপৰিও ডাষ্টবিনৰ চাৰিওকাষে জাবৰসমূহ পেলাই দিওঁ আৰু যাৰ ফলত সেই পৰিৱেশটোতে এটা বিশৃংখলতাৰ সৃষ্টি হোৱা দেখা যায় আৰু ইয়াৰ ফলত বেমাৰ আজাৰো বৃদ্ধি হোৱা দেখা যায় গতিকে এই বিষয়ে আমি আলোচনা কৰিম যে ব্যৱস্থাপনা কিদৰে হয় বা ব্যৱস্থাপনা আচলতে কিদৰে কৰিব লাগে সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম এতিয়া থুলমূলকৈ আমি এইখিনিয়ে জানি থলো যে কঠিন আৱৰ্জনা কাক বোলে আৰু কঠিন আৱৰ্জনাৰ কোনে সৃষ্টি কৰিছে আৰু কঠিন আৱৰ্জনাৰ সৃষ্টিৰ আড়ালত আচলতে কি আছে নিশ্চয়কৈ জনসংখ্যা বৃদ্ধি আছে আৰু ইয়াৰ দ্বাৰা আমি এইটোৱে বুজিব পাৰো যে কঠিন আৱৰ্জনাৰ সৃষ্টিৰ আড়ালত মানুহ জাতিটোৱেই আছে কঠিন আৱৰ্জনাৰ উৎসসমূহৰ বিষয়ে চাই লৈছো আহক ক'ৰ পৰা আচলতে এই আৱৰ্জনাসমূহৰ সৃষ্টি হৈছে প্ৰথম কথা আহিছে ঘৰুৱা আৱৰ্জনা তাৰ পিছত নগৰীয়া বা নগৰপালিকা আৱৰ্জনা তাৰ পিছত আহিব ঔদ্যোগিক আৱৰ্জনা ইয়াৰ পিছত কৃষিজাত আৱৰ্জনা বিশেষ আৱৰ্জনা আৰু ইলেক্ট্ৰনিক আৱৰ্জনা আহক চাই লৈছো ঘৰুৱা আৱৰ্জনা কোনবোৰক কয় নিশ্চয়কৈ নামটোৰ পৰা ধৰিব পাৰিছে ঘৰুৱা আৱৰ্জনা কাক কয় ঘৰসমূহৰ পৰা আমাৰ প্ৰত্যেক ঘৰৰে পৰা যিমান জাবৰ ওলায় প্ৰতিদিনেই জাবৰ ওলায় এই সমূহকে ঘৰুৱা আৱৰ্জনা বুলি কোৱা হয় এইবোৰ হ'ল মানুহে ৰন্ধা বঢ়া কৰা খাদ্য খোৱা খাদ্য প্ৰস্তুত কৰা কাগজ প্লাষ্টিক আদিৰ বস্তু ব্যৱহাৰ কৰা কাপোৰ কানি পিন্ধা মলমূত্ৰ ত্যাগ কৰা আদি কামৰ জৰিয়তে ওলোৱা আৱৰ্জনা ঘৰুৱা আৱৰ্জনা থুলমূলকৈ চাবলৈ গ'লে এই সমূহ থাকেই যেনে প্ৰথম কথা হ'ল ৰন্ধা বঢ়া আমি সদায় কৰোঁ এই ৰন্ধা বঢ়া কৰোঁতে আমাৰ আৱৰ্জনা সদায় ওলাইছে যি কেঁচা পাচলিৰ শাক পাচলিৰ বাকলি হেয়া ওলাব তাৰ পাছতে ৰন্ধা বঢ়া কৰাৰ পিছত পেলনীয়া যিখিনি ৰৈ যোৱা খাদ্য সেইখিনি ওলাব গতিকে খাদ্য খোৱা আৰু খাদ্য প্ৰস্তুত কৰাৰ লগত জাবৰৰ বা আৱৰ্জনাৰ পৰিমাণটো যথেষ্ট আছে তাতে আমাৰ ভাৰতবৰ্ষৰ নিচিনা ঠাইত য'ত আমি মছলা জাতীয় খাদ্য বা তেল জাতীয় খাদ্য বেছিকৈ খাওঁ আৰু তেলত যেতিয়া ৰন্ধা হয় সেইসমূহ খুব সোনকালে নষ্ট হৈ যায় তাৰে তুলনাত যদি আমি এটা কম্পেয়াৰ কৰোঁ বিদেশৰ কোনোবা ইউৰোপৰ এখন ঠাইৰ যদি আমি চাওঁ তেনেহ'লে তেওঁলোকে এই অইলি বস্তুটো অকণমান এভইড কৰে তেওঁলোকে পেকেজড ফুডটো বেছি ব্যৱহাৰ কৰে তেনেধৰণে বা ৰাতিপুৱা কিবা ব্ৰেকফাষ্টত তেওঁলোকে ধৰি ললো ফল খালে কিবা খালে তাৰ বাকলিটো ওলাল হৈ গ'ল আমাৰ ব্ৰেকফাষ্টটো যদি আমি চাবলৈ যাওঁ ইণ্ডিয়াৰ কনটেক্সটত আমি কৈছোঁ তেনেহ'লে আমাৰ ইয়াতে তেলত ভজা বস্তু বেছিকৈ হয় আৰু তেনেদৰে ৰাতিপুৱা দুপৰীয়া ৰাতিৰ আহাৰত এইবোৰ আমাৰ ইনক্লুডেড হৈ থাকে আমাৰ খাদ্যত আৰু এইবিলাকৰ আধা যেতিয়া পেলাই দিয়া যায় মানে ৰৈ যায় আৰু পেলনীয়া সামগ্ৰী হৈ যায় তেতিয়া জাবৰটো আমাৰ পৰিমাণটো বেছিকৈ ওলায় তেওঁলোকৰ তুলনাত এনেকুৱা কিছুমান কথা আছে যে বেলেগ এখন দেশ ইউৰোপিয়ান দেশ এখন আৰু আমাৰ ভাৰতবৰ্ষৰ সেইকাৰণে কম্পেয়াৰ নহয় কম্পেয়াৰ এই কাৰণেই নহয় কাৰণ আমাৰ যিটো ভাৰতবৰ্ষৰ যিটো মানুহৰ লাইফষ্টাইল সেইটো বেলেগ অন্য দেশৰ তুলনাত বা ইউৰোপিয়ান দেশসমূহৰ তুলনাত আমাৰ লাইফষ্টাইল আমাৰ জীৱনশৈলীটোৱেই বেলেগ আৰু যাৰ ফলত আমাৰ যিসমূহ আৱৰ্জনা ওলায় সেই আৱৰ্জনাসমূহো বেলেগ ধৰণৰ আৰু আমাৰ পৰিমাণ যদি আমি চাবলৈ যাওঁ আমাৰ দেশৰ পৰা
আমাৰ প্ৰত্যেকখন ৰাজ্যৰে যদি আমি চাবলৈ যাওঁ আমাৰ জাবৰৰ পৰিমাণটো সামগ্ৰিকভাৱে তেওঁলোকৰ তুলনাত বেছি হয় আৰু এটাটো হৈছে যে ইয়াৰ জনসংখ্যাৰ কাৰণেও বেছি হয় গতিকে ঘৰুৱা আৱৰ্জনালৈ আহিছো ঘৰুৱা আৱৰ্জনাত ইনক্লুডেড হৈ থাকে ৰন্ধা বঢ়াৰ কথাটো ক'লো খাদ্য প্ৰস্তুত কৰা ইয়াৰ লগতে কাগজ প্লাষ্টিকৰ কথা যদি আমি ক'বলৈ যাওঁ প্ৰত্যেকখন ঘৰতে প্লাষ্টিকৰ ব্যৱহাৰ হৈ আছে বছৰ ধৰি যুগ ধৰি প্লাষ্টিকৰ ব্যৱহাৰ হৈ আছে আৰু হয়তো এনেকুৱা এখন ঘৰ নোলাব আমাৰ অসম ৰাজ্যতেই হওক বা ভাৰতবৰ্ষতেই হওক এনেকুৱা হয়তো এখন ঘৰ নোলাব য'ত এটা প্লাষ্টিক নাই য'ত এটা প্লাষ্টিক ব্যৱহাৰ হোৱা নাই প্লাষ্টিকৰ পেকেট পলিথিন এটা ব্যৱহাৰ হোৱা নাই তেনে ঘৰ হয়তো বিচাৰি পাবলৈ খুব কঠিন হ'ব কাৰণ প্লাষ্টিকৰ বেগৰ যিটো ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত ই এনেদৰে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে যে ইয়াক বাদ দি আমি থাকিব নোৱাৰো কাৰণ আমি যেতিয়া বজাৰলৈ ওলাই যাওঁ তেতিয়া যদি আমি 4খন দোকান ঘূৰিছো সেই 4খন দোকানতেই দোকানৰ প্ৰায় 4টা পলিথিন পেকেট আমাৰ হাতলৈ আহে আৰু সেই সমূহ আমি কি কৰো আমি অন্য কামত বিশেষকৈ ৰাতিপুৱাই জাবৰ পেলোৱা কামতে আমি আকৌ তেনে ধৰণৰ পেকেট ব্যৱহাৰ কৰো য'ত আমি জাবৰখিনি ভৰাই গাঁঠি মাৰি আমি জাবৰটো দি দিওঁ আৰু তেনে কৰাৰ ফলত তাৰ এয়াৰ সাৰ্কুলেশন নহয় আৰু যিখিনি পচি যাব পৰা যিখিনি তাত আছিলে জাবৰ সেই সমূহো পচি যোৱাত বাধা আহে গতিকে যদি জাবৰ আমি দিওঁৱে খোলাকে প্লাষ্টিক পেকেটতো যদি দিওঁ খোলাকে দিব লাগে বান্ধি দিব নালাগে সেইটো এটা নিয়ম আমি নিয়মসমূহলৈ আহিম স্বচ্ছ মিউনিচিপাল কৰ্পোৰেচনে যিবোৰ আমাক বান্ধি দিয়া হৈছে ভাৰতবৰ্ষৰ স্বচ্ছ ভাৰত মিছনৰ আণ্ডাৰত যিসমূহ কিছুমান ৰুল SWM বুলি কয় সলিড ৱেষ্ট মেনেজমেণ্টৰ ৰুল কিছুমান আছে সেই সমূহলৈ আমি আহিম সেই বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে ইয়াৰ উৎসসমূহৰ বিষয়ে জানি লৈছো প্ৰথমটো হৈছে ঘৰুৱা আৱৰ্জনা ইয়াৰ উপৰি কাপোৰ কানি ইত্যাদি পেলনীয়া সামগ্ৰীৰ ভিতৰতে পৰে ইয়াৰ পিছত আহিছো নগৰীয়া বা নগৰপালিকা আৱৰ্জনা নগৰীয়া বা নগৰপালিকা আৱৰ্জনাত কি হয় নগৰত মানুহৰ ঘৰুৱা নগৰপালিকা আৱৰ্জনা অৰ্থাৎ মিউনিচিপাল ৱেষ্ট নগৰত মানুহৰ ঘৰুৱা জীৱন অফিচ হোটেল ৰেস্তোৰাঁ বজাৰ আদিৰ পৰা ওলোৱা আৱৰ্জনা ঘৰুৱা আৱৰ্জনা আৰু নগৰপালিকা আৱৰ্জনা একেই বুলিও ক'ব পাৰি কিন্তু নগৰপালিকা আৱৰ্জনাত অকল ঘৰ বুলিয়েই নহয় মিউনিচিপালিটিৰ আণ্ডাৰত যিবোৰ হোটেল ৰেষ্টুৰেণ্ট সেইসমূহো পৰে গতিকে তাৰে আৱৰ্জনা বজাৰ মুঠৰ কমাৰ্চিয়েল যিখিনি প্লেচ কমাৰ্চিয়েল এৰিয়াৰ জাবৰখিনিও ইয়াত ইনক্লুডেড হৈ আছে ইয়াৰ পিছত ঔদ্যোগিক আৱৰ্জনা অফিচ হোটেল চামৰা শিল্প কাগজ কল বস্ত্ৰ শিল্প প্লাষ্টিক উদ্যোগ ধাতু শিল্প কয়লা আদি উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনা ঔদ্যোগিক আৱৰ্জনা প্ৰত্যেকটো উদ্যোগৰ পৰাই ওলাই কঠিন আৱৰ্জনা ওলাই প্ৰত্যেকখন উদ্যোগৰ পৰাই আৰু তাৰ একচুৱেলি মেনেজমেণ্টটো কিদৰে হৈ আছে সেই বিষয়ে গুৰুত্ব দিয়াটো যথেষ্ট প্ৰয়োজনীয় কাৰণ উদ্যোগ এনেকুৱা এটা বস্তু যিটো অবিহনে দেশখন আগবাঢ়ি নাযাব আৰু ৰাজ্যখনো আগবাঢ়ি নাযাব গতিকে উদ্যোগটো থাকিবই লাগিব আমাৰ অসমত যিদৰে ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া বিভিন্ন ঠাইত আছে তাৰে লগতে আমাৰ আমিনগাঁৱত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আছে তাৰে ভিতৰত আমি যদি সোমাওঁ বহুত উদ্যোগ আমি দেখিবলৈ পাওঁ আৰু এটা ফিল্ড ভিজিটত দেখা গৈছে যে তাৰ পৰা যিবোৰ জাবৰ ওলাই তেওঁলোকে তাৰে ব্যৱস্থাপনা এটা কৰে কিন্তু খুব সঠিক ধৰণে ব্যৱস্থাপনা কিমান দূৰ সঠিক হৈছে সেই বিষয়ে কোৱাটো টান
কাৰণ কেমিকেল ৱেষ্ট যিখিনি ওলাই তেওঁলোকে সেইখিনি ট্ৰিটমেন্ট কৰে বুলি দাবী কৰে কিন্তু বাকি যিখিনি সলিড ৱেষ্ট যিখিনি ওলাই বা কঠিন আৱৰ্জনা যিখিনি ওলাই তাৰে ব্যৱস্থাপনা কিদৰে হয় সেই বিষয়ে এতিয়াও অজ্ঞাত বা তেওঁলোকে তেনে ধৰণৰ কোনো কথা জনোৱা নাই কিন্তু এই যিবোৰ কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনাটো ইণ্ডাষ্ট্ৰিয়েল বা ঔদ্যোগিক আৱৰ্জনাৰ ঔদ্যোগিক ক্ষেত্ৰসমূহৰ পৰাও ঠিক একেদৰে লৈ যোৱাৰ দায়িত্ব কিছুমান NGO সমূহক দিয়া হয় সেই বিষয়ে আমি অৱগত হৈছিলো যি কি নহওক আমাৰ কঠিন আৱৰ্জনাৰ উৎসসমূহ এইবোৰেই প্ৰথমতে ঘৰুৱা আৱৰ্জনা বিশেষভাৱে ঘৰুৱা আৱৰ্জনাৰ লগতে নগৰীয়া বা নগৰপালিকা আৱৰ্জনা য'ত হোটেল ৰেষ্টুৰেণ্ট আদি প্ৰধানভাৱে জড়িত হৈ আছে বা যিমান কমাৰ্চিয়েল কমপ্লেক্স কমাৰ্চিয়েল এৰিয়া আছে সেইসমূহ জড়িত হৈ আছে ইয়াৰে লগতে ঔদ্যোগিক আৱৰ্জনা বিষয়ে আমি জানিলো ইয়াৰ পিছত আছে কৃষিজাত আৱৰ্জনাৰ পৰাও কঠিন আৱৰ্জনা ওলোৱা হয় কেনেদৰে ওলোৱা হয় চাই লওঁ আহক খেতিৰ পথাৰ কৃষি পাম গোহালি সাৰ কীটনাশক আদিৰ ভঁৰাল আদিৰ পৰা ওলোৱা আৱৰ্জনা এই শ্ৰেণীৰ অন্তৰ্ভুক্ত খেতি পথাৰৰ পৰা বিভিন্ন ধৰণৰ আৱৰ্জনা ওলাই আৰু আমি খেতি পথাৰত ব্যৱহাৰ কৰো যিবোৰ কীটনাশক বননাশক ইত্যাদি সেইবোৰে আমি পলিউশ্যন যেতিয়া পঢ়িছিলো তাৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিছিলো যে সেইসমূহে মাটি প্ৰদূষণ কৰাৰ লগতে পানী প্ৰদূষণো ঘটায় গতিকে খেতিৰ পথাৰ কৃষি পাম গোহালি সাৰ কীটনাশক আদিৰ ভঁৰাল আদিৰ পৰাও ভঁৰাল সমূহত কি হ'ব তাৰ পেকেট থাকিব নানা ধৰণৰ পেলনীয়া সামগ্ৰী ইকুইপমেন্টছ থাকিব এই সমূহৰ পৰা এই কৃষিজাত আৱৰ্জনাসমূহ ওলায় ইয়াৰ লগতে বিশেষ আৱৰ্জনা কিছুমান আছে বিশেষ আৱৰ্জনা যেনে বিভিন্ন উৎসৰ পৰা ওলোৱা বিপদজনক তথা বিষাক্ত আৱৰ্জনা ইয়াৰ অন্তৰ্ভুক্ত যেনে নিউক্লিয় শক্তি কেন্দ্ৰ গৱেষণাগাৰ হস্পিটাল আদিৰ পৰা নিৰ্গত হোৱা তেজস্ক্ৰিয় পদাৰ্থ ৰেডিঅ' এক্টিভ এলিমেণ্টছ বুলি কয় তেজস্ক্ৰিয় পদাৰ্থসমূহ আমাৰ শৰীৰৰ আমাৰ স্কিনৰ বাবে বেয়া হয় আৰু ই যদি বহু বছৰ ধৰি আমি যদি ইয়াৰ সংস্পৰ্শত আহি থাকো বা সেই এলেকাটোত যদি আমি থাকো তেনেহলে কি হয় ই কিছুমান পাৰ্শ্বক্ৰিয়া ঘটাই আমাৰ শৰীৰত আমি ক'ব নোৱাৰাকৈয়ে আৰু আমি বিভিন্ন ধৰণৰ বেমাৰত ভুগো বিশেষকৈ ছালৰ ৰোগ আদিত ভুগো বা মেণ্টেল আমাৰ ডিজৰ্ডাৰো কিছুমান হৈ যাব পাৰে এনে ধৰণৰ ষ্ট্ৰং waves কিছুমান যদি আমি সদায় যদি আমি এক্সপ'জড টু হৈ থাকো বা সদায় যদি আমি এনে ধৰণৰ কিছুমান ৰেডিয়েশ্যন আমি যদি পাই থাকো গতিকে এই সমূহ হৈছে বিশেষ আৱৰ্জনা আৰু এই ইয়াৰ উৎস হৈছে বিপদজনক তথা বিষাক্ত হয় যেনে নিউক্লিয় শক্তি কেন্দ্ৰসমূহ কিন্তু বিশেষকৈ এটা কথা ক'বলগীয়া যে নিউক্লিয় শক্তি কেন্দ্ৰসমূহ ৰেচিডেন্সিয়েল এৰিয়াত নিশ্চয়কৈ নবনায় ৰেচিডেন্সিয়েল এৰিয়াৰ পৰা বহুখিনি নিলগত বনায় আৰু যাৰ ফলত ইয়াৰ পৰা সাধাৰণতে যিখিনি সাধাৰণ ৰাইজলৈ এনে ধৰণৰ কোনো ধৰণৰ ইয়াৰ পৰা ৰেডিয়েশ্যন বা তেনে ধৰণৰ হোৱাৰ আশংকা নাথাকে কিন্তু তাত যিখিনি মানুহে কাম কৰে যিখিনি মানুহে সদায় এনে ধৰণৰ শক্তি কেন্দ্ৰত যিসমূহে কাম কৰে তেওঁলোক এক্সপ'জড হৈ থাকে এনে ধৰণৰ বেমাৰ এনে ধৰণৰ ৰেডিয়েশ্যনবোৰৰ পৰা আৰু তাৰ পৰাও তেজস্ক্ৰিয় পদাৰ্থসমূহ যে ওলায় সেই তাৰ পৰাও কঠিন আৱৰ্জনাৰ সৃষ্টি হয় ইয়াৰ উপৰিও হাস্পতালৰ পৰা কঠিন আৱৰ্জনাৰ সৃষ্টি হয় হাস্পতাল ৱেষ্ট যিটো সেইটো বা নিউক্লিয় শক্তি কেন্দ্ৰ গৱেষণাগাৰ আদিৰ পৰাও ওলোৱা ৱেষ্টসমূহক আচলতে বিশেষ আৱৰ্জনা বা হেজাৰ্ডাছ ৱেষ্ট বুলি কোৱা হয় হেজাৰ্ডাছ কাৰণ ই বহুত হেজাৰ্ড কৰে বহুত
বেছি ই ক্ষয় ক্ষতি কৰে এটা হস্পিটেল ওয়েষ্টৰ কথা যদি আমি ইয়াত উল্লেখ কৰো হস্পিটেলৰ জাবৰত কি বাৰু ইনক্লুডেড হৈ থাকে হস্পিটেলত এখন হস্পিটেলত আমি যদি অনুমান কৰো তেনেহলে কিমান সংখ্যক তাৰ পৰা সদায় লেতেৰা জাবৰ ওলাব আমি হয়তো নিশ্চয়কৈ তাক উপলব্ধি কৰিব পাৰিছো কাৰণ এখন হস্পিটেল সৰু নাৰ্ছিং হোমেই হওক বা ডাঙৰ হস্পিটেলেই হওক তাতে অপাৰেশ্যন হ'ব ডেইলি কিমানটা অপাৰেশ্যন হয় তাৰ হিচাপ নাথাকে মানে সাধাৰণ মানুহে তাক হিচাপ কৰিব নোৱাৰে তেনে ধৰণৰ তাৰ পৰা বিভিন্ন ধৰণৰ টুলাৰ পৰা আদি কৰি হ্যান্ড গ্লাভছৰ পৰা আদি কৰি সেলাইনৰ পেলনীয়া বটলৰ পৰা আদি কৰি ইনজেকচন বিভিন্ন ধৰণৰ সামগ্ৰী হয়তো তাত মিনিটে ওলাই আছে বুলি ক'ব গলেও মিছা নহয় বা ভুল কোৱা নহব কাৰণ এখন হস্পিটেলত ইমানবোৰ পেশেন্ট থাকে আৰু প্ৰত্যেক পেশেন্টৰে কিবা নহয় কিবা কামত এই সমূহ যিবোৰ সামগ্ৰী তুলাৰ পৰা আৰম্ভ কৰি বেণ্ডেজলৈকে আৰু মেডিচিনৰ খালি বটলৰ লৈকে খালি ইনজেকচন ইউজ কৰা ইনজেকচনলৈকে কিমান ধৰণৰ জাবৰ ওলাই হেয়া আমি সহজে অনুমান কৰিব পাৰো এতিয়া আমি যদি ভাবি চাও এই জাবৰসমূহক যদি এনেই ৰাস্তাত পেলাই দিয়া হয় বা খালি ঠাইত যদি তাক মুকলিভাৱে এৰি দিয়া হয় মুকলিভাৱে তাক যদি নিষ্কাশনৰ বাবে তাক যদি থৈ দিয়া হয় তেনেহলে তাৰ পৰা কিমান বেমাৰ বিয়পিব হেয়া সহজে অনুমেয় হেয়া আমি অনুমান কৰিব পাৰো তাৰ পৰা কিমান ধৰণৰ বেমাৰ বিয়পিব পাৰে বেমাৰৰ বীজাণু বিয়পিব পাৰে গতিকে হাস্পতাল ওয়েষ্ট যেটো হেতু এটা হাজার্ডাস ওয়েষ্ট হয় আৰু তাক যেটো নিষ্কাশন হেতু খুব কেয়ারফুলি কৰিব লগা হয় এইবোৰে হৈছে বিশেষ আৱৰ্জনাৰ অন্তৰ্গত ইয়াৰ পিছত আহিছো আমি ইলেক্ট্ৰনিক আৱৰ্জনালৈ ইলেক্ট্ৰনিক আৱৰ্জনা বৰ্তমান যিহেতু ইলেক্ট্ৰনিক্সৰ যুগ মানুহে কেনে ধৰণে ব্যৱহাৰ কৰি আহিছে এই সামগ্ৰীসমূহ তাকে চাইছো আহক বৰ্তমান মানুহে বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী যেনে ৰেডিঅ' টিভি কম্পিউটাৰ সিডি মোবাইল ফোন আদি ব্যাপক হাৰত ব্যৱহাৰ কৰিবলৈ লৈছে আৰু এইবোৰ পুৰণি হলে পেলাই দিয়া হয় আৰু এইবোৰে এক প্ৰকাৰৰ আৱৰ্জনাৰ সৃষ্টি কৰে ইলেক্ট্ৰনিক আৱৰ্জনা আসলতে যিমান পাৰি তাক ৰিইউজ কৰিবলৈ বা ৰিসাইকেল কৰিবলৈ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ ইলেক্ট্ৰনিক আৱৰ্জনা এনেকুৱা কিছুমান আৱৰ্জনা যি হেজাৰ্ডাসো হ'ব পাৰে মানুহৰ কাৰণে হেজাৰ্ডাস হ'ব পাৰে পুৰণা বেটাৰী ইত্যাদি ৰেডিঅ' সৰু যিমান এডাল তাৰৰ পৰা আৰম্ভ কৰি মাইনিউট যিবোৰ বস্তু আছে ইলেক্ট্ৰনিক সামগ্ৰী আছে এই সমূহ যদি খোলাভাৱে পেলাই দিয়া হয় তাৰ পৰাও কিন্তু মানুহৰ কিছুমান ৰোগ হোৱাৰ চান্সেস বহুত বেছি থাকে গতিকে ইলেক্ট্ৰনিক আৱৰ্জনাত এই সমূহ ইনক্লুডেড হৈ আছে ৰেডিঅ' টিভি কম্পিউটাৰ পুৰণা বেটাৰী মোবাইল ফোন ইত্যাদি মোবাইল ফোনৰ বেটাৰী ল্যাপটপ এনে ধৰণৰ যিমান ইলেক্ট্ৰনিক সামগ্ৰী আছে এই সকলোৰে পৰা জাবৰ ওলাই আৰু জাবৰসমূহ এই সকলোৰে পৰা এই যিবোৰ কঠিন আৱৰ্জনা ওলাই এয়াই কিন্তু মানুহৰ দেহৰ ক্ষতি সাধন কৰিব পৰা ক্ষমতা বহন কৰে গতিকে এইকেইটা আছিলে কঠিন আৱৰ্জনাৰ যি উৎস সেই উৎস কেইটাৰ ভাগ প্ৰথমতে আমি চাইছিলো ঘৰুৱা আৱৰ্জনা তাৰ পিছত নগৰীয়া বা নগৰপালিকা আৱৰ্জনা তাৰ পিছত আমি পঢ়িলো ঔদ্যোগিক আৱৰ্জনাৰ বিষয়ে ইয়াৰ পিছত কৃষিজাত আৱৰ্জনা আৰু বিশেষ আৱৰ্জনা যেনে হেজাৰ্ডাস ওয়েষ্ট কিছুমান আৰু ইয়াৰ লগতে ইলেক্ট্ৰনিক আৱৰ্জনা এইকেইটা হৈছে কঠিন আৱৰ্জনাৰ উৎস এতিয়া আমি চাইছো আহক কঠিন আৱৰ্জনাৰ কুপ্ৰভাৱসমূহ কি জাবৰ জোথৰবোৰ য'তে ত'তে পেলোৱাৰ ফলত ভূমিৰ সৌন্দৰ্য বিনষ্ট হয়
অকমান আগতে যে উল্লেখ কৰিছিলো যে এই সমূহ জাবৰসমূহ আমি যেতিয়া ডাষ্টবিনত পেলোৱাৰ সলনি বা ডাষ্টবিনত পেলোৱাৰ উপৰিও চাৰিও কাষটোত আমি পেলাই থৈ যাওঁ, তাৰ পৰা দুৰ্গন্ধৰ সৃষ্টি হয়। আৰু দুৰ্গন্ধৰ সৃষ্টি হোৱাৰ লগতে এই জাবৰসমূহ দেখিবলৈ যিটো পৰিৱেশ, এই পৰিৱেশটো বিনষ্ট কৰা দেখা যায়। কাৰণ ওচৰ পাজৰেৰে মানুহ খোজকাঢ়ি যাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হয়। গতিকে এই বা অকল ডাষ্টবিন বুলিয়েই নহয়, কিছুমান নিৰ্দিষ্ট ঠাই হৈ যায়। বিশেষকৈ গুৱাহাটী মহানগৰীৰ যদি আমি কথা কওঁ, এই মহানগৰ বা যিকোনো মহানগৰ সমূহতে এনে ধৰণৰ হয়তো দৃশ্য দেখাটো স্বাভাৱিক কথাই হ'ব। ঠায়ে ঠায়ে জাবৰসমূহ মানুহে কি কৰে, পেলাই থয়, ঠায়ে ঠায়ে পেলাই থয়। আৰু এনেকুৱা একোটা অঞ্চল, একোটা এলেকা বুলি ক'ব লাগিব, সেই ঠাইডোখৰ সেই জাবৰ পেলোৱা ঠাইলৈ ৰূপান্তৰিত হৈ যায়। আৰু সেয়া কৰে মানুহখিনিয়ে। খালী ঠাইত এঘৰ দুঘৰ মানুহে এজন দুজনে জাবৰ পেলোৱা আৰম্ভ কৰি দিলে, ধৰি ললো, আৰু তেতিয়াৰ পৰা লাহে 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 তাত জাবৰ পেলোৱা আৰম্ভ হৈ যায়। আৰু তাত যদি সাইনবোৰ্ড ফলকো যদি ডাঙৰকৈ লগাই দিয়া হয় ইয়াত জাবৰ নেপেলাব, মানুহখিনি আহি সেই ঠাইডোখৰতে জাবৰ পেলায়। গতিকে ডাষ্টবিন সমূহ, যিবোৰ ডাঙৰ ডাষ্টবিন, সেই ডাষ্টবিন সমূহ থকাৰ উপৰিও মানুহে তাত পেলোৱাৰ উপৰিও মানুহে কিন্তু অইন ঠাইও বিচাৰি লয়, একোটা পাৰ্টিকুলাৰ এৰিয়া বিচাৰি লয়, অকমান খালী ঠাই পালেই তাত জাবৰ পেলোৱা আৰম্ভ কৰি দিয়ে। আৰু তেনেকে বছৰৰ পিছত বছৰ তাত মানুহে পেলাই থাকে। ইয়াৰ উপৰিও পচা আৱৰ্জনাৰ পৰা যি দুৰ্গন্ধ ওলায় সেয়া মানুহক আমনি দিয়ে। পচা আৱৰ্জনাৰ পৰা নিশ্চয়কৈ দুৰ্গন্ধ ওলায় আৰু সেয়াই মানুহক আমনি দিয়ে, সেই কথা আমি নিশ্চিতভাৱে অৱগত। ইয়াৰ লগতে প্লাষ্টিক, কাঁচ, ধাতু আদি কঠিন আৱৰ্জনাবোৰে পৰিৱেশৰ ক্ষতি সাধন কৰে। প্লাষ্টিকে কেনেধৰণে ক্ষতি সাধন কৰে সেই বিষয়ে হয়তো নতুনকৈ বৰ বিশেষ বুজাবলৈ একো নাথাকে, কাৰণ আমি সকলোৱে জানো প্লাষ্টিক ইজ নট গুড ফৰ আৱাৰ আৰ্থ। এইটোৱে আচল কথা। আৰু প্লাষ্টিকৰ পৰা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। প্ৰথম কথা, ই বায়'ডিগ্ৰেড নহয়, অৰ্থাৎ মাটিৰ লগত মিহলি হৈ নাযায় বা প্লাষ্টিক নাইকিয়া হৈ নাযায়। প্লাষ্টিক যুগ যুগ ধৰি তেনেকৈ যদি পুত খাই আছে মাটি, তেনেদৰে পুত খাই থাকিব। আৰু এনেধৰণে প্লাষ্টিক যদি আমি পেলাই দিওঁ, ৰাস্তাত পৰে বা তাৰ পৰা গৈ বৰষুণৰ পানীৰ লগতে হওক বা যেনেধৰণে হওক নলাত গৈ পৰিল, বা আমিও নলাত প্লাষ্টিক, কাঁচ আদি পেলাই দিয়া, মানুহে পেলাই দিয়ে। তেনেদৰে প্লাষ্টিক যিহেতু নিষ্কাশন নহয়, প্লাষ্টিকে কি কৰে, নলা নৰ্দমাবোৰ বন্ধ কৰি পেলায়, আৰু যাৰ ফলত সেইপিনেৰে পানী যাব নোৱাৰে। আৰু যেতিয়া বৰষুণ হয়, বিশেষকৈ বাৰিষা দিনত বৰষুণ হোৱাৰ লগে লগে নলাসমূহ ভৰ্তি হৈ যায় খুব সোনকালে, কাৰণ পানী ওলাই যোৱাৰ ৰাস্তা নাথাকে। কাৰণ বিশেষকৈ প্লাষ্টিক জাতীয় সামগ্ৰীৰে নলাসমূহ ভৰ্তি হৈ থাকে আৰু তাৰ ফলত পানী ওলাই যাব নোৱাৰে। আৰু পানী ওলাই যাব নোৱাৰাৰ ফলত কি হয়, নলাসমূহ ভৰি যায়, আৰু ভৰি যায় ৰাস্তালৈ পানী উলটি আহে, আৰু তেনেদৰেই কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখা যায়। আৰু গুৱাহাটী মহানগৰীৰ এটা আটাইতকৈ ডাঙৰ প্ৰধান সমস্যা বুলিলে কৃত্ৰিম বানপানীৰ সমস্যা দেখা দিয়ে। যদিও আমাৰ নেচাৰেল ফ্লাড হয়, প্ৰাকৃতিক বানপানীও হয় আমাৰ ৰাজ্যত, তাৰ উপৰিও গুৱাহাটী মহানগৰীত কিন্তু কৃত্ৰিম বানপানীৰ যিটো সমস্যা, সেইটো এটা ভয়ংকৰ সমস্যা। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমাৰ নলা নৰ্দমাসমূহ বিজ্ঞানসন্মত হ'ব লাগিব, বিজ্ঞানসন্মতভাৱে নিৰ্মিত হ'ব লাগিব, আৰু ৰাইজখিনি সচেতন হ'ব লাগিব।
গোটেই মহানগৰীবাসী ৰাইজখিনি সচেতন হ'ব লাগিব অকল মহানগৰ বুলিয়ে নহয় অসমৰ চুকে কোণে থকা যিকোনো মানুহেই এই সমূহ প্লাষ্টিকৰ পৰা বিশেষকৈ যিবোৰ ভয়ংকৰ পৰিণতি হ'ব পাৰে সেই সমূহে অৱগত হোৱাটো উচিত আৰু তেনেদৰে এই প্লাষ্টিক সমূহ যিমান পাৰে সিমান ৰাস্তাই ঘাটে বা নলাই নৰ্দমাই নেপেলোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে এনে ধৰণৰ কৃত্ৰিম বানপানীৰ সৃষ্টি নহয় ইয়াৰ উপৰি নগৰীয়া অঞ্চলত এই কথাখিনি যেহেতু আমি এটা ডিসকাস কৰিলো যে নগৰীয়া অঞ্চলত পলিথিনে পানীৰ নলা নৰ্দমাবোৰ বন্ধ কৰি দিয়াৰ ফলত কোনো কোনো অঞ্চলত পানী জমা হয় আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ইয়াৰ উপৰি ঔদ্যোগিক আৱৰ্জনাত থকা বিষাক্ত ধাতব পদাৰ্থবোৰে মাটিৰ স্বাভাৱিক গুণ নষ্ট কৰি উৰ্বৰতা কমায় মাটিৰ উৰ্বৰতা কমাৰ ক্ষেত্ৰত আমি যেতিয়া মাটি প্ৰদূষণ পঢ়িছিলো তেতিয়া আমি বিভিন্ন ধৰণৰ কাৰণসমূহ চাইছিলো ইয়াতে এই ঔদ্যোগিক আৱৰ্জনাৰ কথা উল্লেখ কৰা হৈছিলে যে ঔদ্যোগিক আৱৰ্জনাৰ ফলত বিষাক্ত ধাতব পদাৰ্থসমূহ নিশ্চয়কৈ ওলাই উদ্যোগসমূহৰ পৰা আৰু এই সমূহে মাটিৰ স্বাভাৱিক যেটো গুণ মাটিত স্বাভাৱিকভাৱে যি খেতি হ'ব পৰা বা তেনে ধৰণৰ যিবোৰ গুণ থাকে ফাৰ্টিলাইজিং কেপাসিটি যেটো নেচাৰেল ফাৰ্টিলাইজিং কেপাসিটিটো হেতু নাইকিয়া কৰি পেলাই এনে ধৰণৰ আৱৰ্জনাসমূহে ইয়াৰ উপৰি বিষাক্ত দ্ৰব্যৰ দ্বাৰা ভূতল জলো প্ৰদূষিত হোৱা দেখা যায় আন্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেবল যেটো আছে হেয়া বিষাক্ত দ্ৰব্যৰ দ্বাৰা বিনষ্ট হোৱা দেখা যায় গতিকে কঠিন আৱৰ্জনাৰ প্ৰভাৱ এই সমূহ আছিলে কুপ্ৰভাৱ বুলিব লাগিব জাবৰ জোথৰৰ পৰা আদি কৰি পচা আৱৰ্জনা প্লাষ্টিক পলিথিন আৰু বিশেষকৈ ঔদ্যোগিক আৱৰ্জনাৰ লগতে বিষাক্ত দ্ৰব্যসমূহ কঠিন আৱৰ্জনাৰ অন্তৰ্ভুক্ত আৰু ইয়ে কুপ্ৰভাৱ পেলায় ইয়াৰ পিছত আমি আহিছো কঠিন আৱৰ্জনাৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা নিয়ন্ত্ৰণ অৰ্থাৎ কন্ট্ৰোল কেনেদৰে কৰিব পাৰি আৰু ইয়াৰ ব্যৱস্থাপনাৰ বিষয়ে আমি জানি লৈছো আহক প্ৰথমতে হৈছে আৱৰ্জনা সৃষ্টিৰ উৎসসমূহৰ নিয়ন্ত্ৰণ মানে যিসমূহ উৎসৰ পৰা এই আৱৰ্জনাসমূহ সৃষ্টি হয় হেয়া নিয়ন্ত্ৰণ কৰিব লাগে যিবিলাক উৎসৰ পৰা আৱৰ্জনাৰ উৎপন্ন হয় হেবোৰ উৎস নোহোৱা কৰাৰ বাবে অথবা যিমান পাৰি কমকৈ আৱৰ্জনা সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় আৱৰ্জনা সৃষ্টিৰ আমি যদি চাও তেনেহলে ঘৰুৱা আৱৰ্জনা আমাৰ ঘৰসমূহৰ পৰাই ওলাই আছে প্ৰথম যেটো আমি উৎস চাইছিলো হেতু আছিল ঘৰুৱা আৱৰ্জনা ঘৰুৱা আৱৰ্জনা আমি কিদৰে কমাব পাৰো ঘৰুৱা আৱৰ্জনা কমোৱাটো আমাৰ নিজৰ হাততেই থাকে কাৰণ যেহেতু আমি কলো যে আমি প্লাষ্টিক বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰি আহি আছো এই প্লাষ্টিক সমূহ যেনে ধৰণে এটা উদাহৰণ দিছিলো যে আমি যদি বজাৰ কৰিবলৈ যাওতে 4খন দোকানত সোমাইছো 4খন দোকানৰ পৰাই 4টাকৈ পেকেট আহিছে আমাৰ হাতলৈ আৰু এটা পেকেটসমূহ আমি ব্যৱহাৰ কৰিছো বিভিন্ন কামত পৰৱৰ্তী পৰ্যায়ত আৰু ঠিক তেনেদৰে এই প্লাষ্টিক সমূহে আকৌ আমি পেলাই দিছো বাহিৰলৈ উলিয়াই পঠিয়াইছো আমাৰ ঘৰৰ বাহিৰত উলিয়াই পঠিয়াইছো এতিয়া এই সমূহ পিছত গৈ আমাৰ ঘৰৰ বাহিৰ পোৱাৰ পিছত কি হৈছে গৈ সেই বিষয়ে আমি খবৰ ৰখাটো প্ৰয়োজনীয় বুলি নাভাবো কিন্তু হিয়ে যে আমাৰে অনিষ্ট কৰি আছে আমাৰ গোটেই চাৰিওকাষটোৰ অনিষ্ট কৰি আছে সেই বিষয়ে আমি জ্ঞাত নহয় বা জ্ঞাত হৈও আমি সেই কথালৈ কাণ দিয়া নাই কিন্তু আমি কাণ দিব লাগিব যদি আমি তেনে কৰো তেতিয়াহে আমি নিয়ন্ত্ৰণ কৰিব পাৰিম ইয়াৰ যেটো আমি দোকানলৈ যাওতে আমাক যে প্লাষ্টিক সামগ্ৰীসমূহ যে দিলে প্লাষ্টিকৰ পেকেটসমূহ পলিথিন পেকেটসমূহ যে দিলে ইয়াৰ যদি হলনি আমি নিজে এটা বেগ যদি লৈ যাও বজাৰলৈ তেতিয়া 4টা পেকেট আমাৰ হাতলৈ নাহে
সেই বেগটোতে আমাৰ ডাঙৰ বেগ এটা যদি আমি লৈ যাওঁ সেই বেগটোতে আমাৰ গোটেইখিনি সামগ্ৰী ভৰি আহে আৰু তেনেধৰণে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ নিয়ন্ত্ৰণ কৰাটো এই জাবৰ উৎপন্নৰ যিটো নিয়ন্ত্ৰণ কৰাটো সেইটো আমাৰ হাততেই থাকে বা ইয়াৰ উপৰিও প্লাষ্টিকৰ উপৰিও বিভিন্ন ধৰণৰ কাগজ পত্ৰ ইত্যাদি আমি যদি পেলাই নিদি সেইসমূহ জমা কৰি ৰাখি যদি আমি কাবাৰীৱালাৰ তাত বিক্ৰী কৰাৰ যদি ব্যৱস্থা কৰোঁ দুপইচাও পাম আৰু সেইখিনিও কিবা এটা কামত লাগিবগৈ উদ্যোগীকৰণত কোনোবাটো উদ্যোগত সেয়াও কামত লাগিবগৈ গতিকে এনেধৰণে আমি জাবৰসমূহ যিটো নিয়ন্ত্ৰণ সেইটো আমি নিজ ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰোঁ প্ৰথমতে আৰু ইয়াৰ উপৰিও আৱৰ্জনাসমূহ পুনৰ ব্যৱহাৰ কৰিব পৰা যায় যিবিলাক আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰাৰ সম্ভৱ সেইবোৰৰ তেনে ব্যৱহাৰ নিশ্চিত কৰিলে আৱৰ্জনা হ্ৰাসৰ লগতে অৰ্থনৈতিক লাভালাভো হ'ব যিবিলাক আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰা সম্ভৱ যেনে আমি যদি চাই লওঁ বটল আমি ইউজ কৰোঁ পানীৰ বটল প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰোঁ সেয়া আমি আকৌ ৰিচাইকেল কৰিব পাৰোঁ আৰু সেইখিনি আমি যদি পেলাইও দিওঁ সি কিন্তু ৰিচাইক্লিঙৰ কাৰণে যায় উদ্যোগসমূহত এনেকুৱা উদ্যোগ আছে ৰিচাইক্লিং ইণ্ডাষ্ট্ৰী য'ত ৰিচাইকেল কৰে কিন্তু যিমান দিনলৈ পাৰোঁ যেতিয়ালৈ পাৰোঁ আমি কিছুমান এনেধৰণৰ যিবোৰ আৱৰ্জনা আছে সেইবোৰ আমি যেনে ইলেক্ট্ৰনিক আৱৰ্জনা বিশেষকৈ তাক ভাল কৰি যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ তেনেহ'লে কিয় নকৰোঁ আমি সেয়া জাবৰৰ সৃষ্টি কৰাতকৈ সেইসমূহ আমি পেলাই দিয়াতকৈ আমি যদি সেইসমূহ আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে তাৰ পৰা এনে ব্যৱহাৰ যদি আমি নিশ্চিত কৰোঁ তেনেহ'লে আৱৰ্জনা হ্ৰাসৰ লগতে অৰ্থনৈতিক লাভালাভো হোৱা দেখা যায় ইয়াৰ উপৰি আৱৰ্জনা নিষ্কাশন কেনেদৰে কৰিব পাৰি দ মাটিত বিজ্ঞানসন্মতভাৱে পুতি থোৱা অথবা উচ্চ উষ্ণতাত দহন কৰা আৱৰ্জনা নিষ্কাশনৰ কিছুমান প্ৰচেছ আছে সেই প্ৰচেছসমূহৰ এটা হৈছে চেনিটাৰী লেণ্ডফিল বুলি কোৱা হয় চেনিটাৰী লেণ্ডফিল য'ত মাটি খান্দি দ মাটিত বিজ্ঞানসন্মতভাৱে জাবৰসমূহ পুতি থব পাৰি লেণ্ডফিল কেনেধৰণে কি কাম কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম এতিয়ালৈ আমি এইখিনিয়ে জানি থওঁ যে আৱৰ্জনা নিষ্কাশনৰ এইটো এটা ব্যৱস্থা য'ত দ মাটিত বিজ্ঞানসন্মতভাৱে পুতি ৰাখিব পৰা যায় ইয়াৰ উপৰিও উচ্চ উষ্ণতাত দহন কৰিবও পাৰি উচ্চ উষ্ণতাত যদি দহন কৰোঁ তাৰ পৰা আৰু কিছুমান গেছ ওলাব যিয়ে আকৌ এয়াৰ পলিউশ্যন কৰিব পাৰে গতিকে সেই বিষয়ে অকণমান ধ্যান দিয়াটো প্ৰয়োজনীয় কিন্তু এতিয়ালৈ থুলমূলকৈ আমি এইখিনিয়ে জানি থলোঁ যে আৱৰ্জনা নিয়ন্ত্ৰণৰ যিটো ব্যৱস্থা এই আৱৰ্জনা নিয়ন্ত্ৰণৰ ব্যৱস্থা আমি ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰোঁ ঘৰুৱা আৱৰ্জনাসমূহে আমি প্ৰথমতে কমকৈ আৱৰ্জনা সৃষ্টি কৰিব আমি নিজেই সেইটো প্ৰয়াস কৰিব পাৰোঁ ইয়াৰ লগতে আৱৰ্জনা পুনৰ ব্যৱহাৰো কৰিব পাৰি আৰু আৱৰ্জনা নিষ্কাশনো কৰিব পাৰি ইয়াৰ লগতে আছে এটা অতি গুৰুত্বপূৰ্ণ এটা ব্যৱস্থা সেয়া হৈছে পচন সাৰ বা জৈৱিক সাৰ তৈয়াৰ কৰা এতিয়া কঠিন আৱৰ্জনা আমি গম পালোঁ যে নিয়ন্ত্ৰণ কিদৰে কৰিব পাৰি কিছুমান টেকনিক আছে নিয়ন্ত্ৰণ কৰা বিশেষকৈ আমাৰ যিখিনি ঘৰুৱা আৱৰ্জনা সেইখিনি নিয়ন্ত্ৰণ কৰাটো আমাৰ হাততেই আছে ইয়াৰ উপৰিও কঠিন আৱৰ্জনা পেলোৱাৰ ব্যৱস্থাপনা আছে যিখিনি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ যিখিনি জাবৰ আমাৰ ওলাল আৱৰ্জনা সেইখিনি কিদৰে পেলোৱাৰ ব্যৱস্থাপনা কিদৰে কৰা হয় আমি ইয়াৰ ব্যৱস্থাপনাসমূহ যিবোৰ সাইন্টিফিক ব্যৱস্থাপনা আছে সেই বিষয়ে জনাৰ আগতে আমি চাই লৈছোঁ আহক যে কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ যিটো ওভাৰঅল সিনাৰিও সেইটো কি ওভাৰঅল আমাৰ ৰাজ্যখনৰ বা আমাৰ গুৱাহাটী মহানগৰীখনৰে কথা ক'লোঁ ইয়াত কিদৰে হয় তেনেধৰণে
এই যেটো প্ৰসেস এইটো গোটেই ভাৰতবৰ্ষতে উপলব্ধ হৈ আছে গোটেই ভাৰতবৰ্ষতে এনেকুৱা এটা প্ৰসেস অলপ হয়তো ইফাল সিফাল হ'ব এনে ধৰণৰ প্ৰসেস এটা কৰা গৈ আছে তাৰ যেটো জাবৰ নিষ্কাশনৰ যেটো প্ৰক্ৰিয়া হেতু ৰাজ্য হিচাপে বেলেগ বেলেগ হ'ব পাৰে কাৰণ ঠাইৰ কিছুমান অভাৱ থাকে ঠাইৰ অভাৱৰ ফলত কিছুমান জাবৰ জ্বলাই পেলোৱা হয় কিছুমান ৰাজ্যত গতিকে ৰাজ্যত প্ৰত্যেক বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ চহৰৰ কথা যদি বিশেষকৈ আমি ইয়াত উল্লেখ কৰো চহৰসমূহত কিছুমান এনেকুৱা চহৰ আছে য'ত ভৰি দিবলৈকে ঠাই নাই মানুহ থেপাথেপি ঘৰ তাতে যেতিয়া জাবৰ ওলাব জাবৰ পেলোৱাৰ ইমান ঠাইয়ে নাই বা পুতি থোৱাৰো কোনো ব্যৱস্থাই নাই তাত ঠাইৰ অভাৱ মুকলি ঠাইৰ অভাৱ তেতিয়া হেসমূহ জাবৰ পেলোৱাৰ ব্যৱস্থা হেসমূহ জাবৰ জ্বলোৱাৰ ব্যৱস্থা কৰা হয় কিন্তু ওভাৰঅল যেটো এটা প্ৰসেস সেই প্ৰসেসটো আমাৰ গোটেই ভাৰতবৰ্ষতে একে ধৰণৰ চাবলৈ গলে গুৱাহাটী মহানগৰীৰ কথা কৈছো গাঁও অঞ্চল সমূহত বাৰু আমি যিখিনি মানুহ গাঁও অঞ্চলত যিখিনি থাকে তেওঁলোকে নিশ্চয়কৈ জানে কেনে ধৰণৰ ব্যৱস্থা আপোনালোকৰ চাৰিওফালে লোৱা হয় যেনে জাবৰ বিশেষকৈ গাঁও অঞ্চলত কি হয় মানুহখিনি বহুত বেছি এৰিয়া থাকে আমাৰ অসমত অন্তত এতিয়ালৈকে আছে ঘৰৰ পাছফালে এখন চোতাল আগফালে এখন চোতাল থাকে বাৰী থাকে য'ত এই জাবৰসমূহ পুৰি দিয়াৰ ব্যৱস্থা কৰিব পাৰি জাবৰসমূহ পুতি দিয়াৰ ব্যৱস্থা কৰিব পাৰি আৰু তেনে ধৰণৰ ব্যৱস্থাপনা নিজেই লয় আমাৰ অসমত গাঁওসমূহত কিন্তু আমি যদি কঠিন আৱৰ্জনা পুলিলে আমি চহৰৰ কথা ইয়াত ক'বলৈ ওলাইছো সৰু বৰ যিবোৰ নগৰ চহৰ আছে নগৰসমূহ যিবোৰ আছে আৰু গুৱাহাটী মহানগৰীত ব্যৱস্থাপনাটো কেনে ধৰণৰ হেতু চাই লৈছো ইয়াতে আমি যিখিনি জাবৰ ঘৰুৱা আৱৰ্জনা ওলাই এই প্ৰথম ঘৰুৱা আৱৰ্জনাৰ পৰা আৰম্ভ কৰিছো এই ঘৰুৱা আৱৰ্জনাসমূহ কি কৰা হয় প্ৰথমতে আমি বান্ধি কুন্ধি আমি দি দিও কাৰ খাতত দিও ৰাতিপুৱাই বা দিনটোৰ ভিতৰত আহে মিউনিসিপালিটি বোৰ্ডৰ পৰাই কিছুমান চলতে এনজিও কিছুমানক ভাগ কৰি দিয়া হৈছে কামটো তেওঁলোক আহে ঠেলা লৈ বা সৰু গাড়ী লৈ পেলাই তেওঁলোকে এই জাবৰসমূহ বুটলিবলৈ আহে জাবৰসমূহ আমাৰ ঘৰুৱা জাবৰখিনি নিবলৈ আহে হেয়া সচৰাচৰ মহানগৰীত থকা মানুহখিনিয়ে বা অন্য চহৰ অন্য নগৰত থকা মানুহখিনিয়ে জানিব সেইখিনি জাবৰ তেওঁলোকে লৈ গৈ কি কৰিব ঘৰে ঘৰে সেইখিনি জাবৰ ললে এটা কথা যে স্বচ্ছ ভাৰত অভিযান বা যেটো সলিড ওয়েস্ট ম্যানেজমেন্ট SWM রুলস মতে যিখিনি জাবৰ হয় আসলতে হেয়া দুই ভাগত বিভক্ত কৰিব লাগে এটা হৈছে ড্ৰাই ওয়েস্ট আৰু এটা হৈছে ওয়েট ওয়েস্ট ড্ৰাই অৰ্থাৎ শুকান জাবৰ আৰু এটা হৈছে ওয়েট ওয়েস্ট অৰ্থাৎ ভিজা জাবৰ ভিজা জাবৰত ইনক্লুডেড হৈ থাকিব যিখিনি বায়োডিগ্ৰেডেবল অৰ্থাৎ যিখিনি পচি যায় আমি যদি সাধাৰণ ভাষাত ক'বলৈ যাওঁ পচি যোৱাখিনি তাত ইনক্লুডেড হৈ থাকে আৰু ড্ৰাই ওয়েস্ট খিনি শুকান যেনে কাগজ প্লাষ্টিক ইত্যাদি এটো সেগ্ৰিগেশন বুলি কয় ঘৰতে যদি আমি সেপাৰেশন কৰি দিও এনেকে বা সেগ্ৰিগেশন কৰি আমি দুটা টুপোলাত যদি আমি সেইখিনি জাবৰখিনি দি দিও তেনেহলে বহুতখিনি কাম আগবাঢ়ে কিন্তু আমি সেইখিনি কাম নকৰো মাজতে সেই নিয়মটো উলাইছিলে আকৌ এতিয়া বন্ধ হৈছে হেতু হলে কি হয় যিখিনি পচি যোৱা জাবৰ সেইখিনি একে লগে পচি যাব তাত যদি আকৌ শুকান জাবৰ মিক্স হৈ থাকে হেতু নপচিব তেনে ধৰণে দিগদাৰি একেলগে পচি যোৱা জাবৰখিনি একেলগে থব লাগে যেনে ৰৈ যোৱা খাদ্য সামগ্ৰী সবজিৰ বাকলি ইত্যাদি প্ৰত্যেক ঘৰৰ পৰা ওলাই সদায় ওলাই হেয়া সেইখিনি হৈছে ভিজা জাবৰ সেইখিনি যদি সেপাৰেট হৈ যায় সেইখিনি নাইকিয়া হৈ যাব পচি এদিনৰ দুদিনৰ ভিতৰত সেইখিনি নাইকিয়া হৈ যায় দুদিন তিনি দিনৰ ভিতৰত বা ম্যাক্সিমাম 5 দিন লাগিব পাৰে আৰু যিখিনি শুকান জাবৰ তেতিয়া সেইখিনি তাৰ পৰা বাছি প্লাষ্টিক কাপোৰ আদি বাছি উদ্যোগসমূহত পঠিয়াব পৰা যায় ৰিসাইক্লিং বা তেনে ধৰণৰ কামৰ বাবে কিন্তু সেই ব্যৱস্থাপনাটোই নাই হোৱা সেই ব্যৱস্থাপনাটো হোৱা হেতেন ইমান সমস্যাৰ সৃষ্টি নহলে হেতেন
ইয়াৰ পিছত এইখিনি জাবৰ নি ৰাস্তাৰ যিবোৰ দাঁতিকাষৰীয়া অঞ্চলত যিবোৰ ৰাস্তাৰ কাষত যিবোৰ ডাঙৰ ডাঙৰ ডাষ্টবিন তাত পেলাই দিয়া হয় আৰু তাৰ পৰা মিউনিচিপাল কৰ্পোৰেচনৰ যিবোৰ ডাঙৰ ডাম্পাৰ্ছ বিলাক আহে কম্পোষ্টাৰ ট্ৰাকছ বুলি কয় কম্প্ৰেছন মেচিন একোটা থাকে তাতে ডাঙৰ ডাঙৰ হালধীয়া ৰঙৰ ট্ৰাক কিছুমান আহে তেওঁলোক সেই ট্ৰাকসমূহে সেই ডাঙৰ ডাষ্টবিনৰ পৰা এই জাবৰখিনি উঠাই লৈ কম্প্ৰেছ কৰে এটা ট্ৰিপত 5টামান ডাষ্টবিনৰ জাবৰ ডাঙৰ ডাষ্টবিনৰ জাবৰ একেলগে এটা ট্ৰিপত সোমাই যায় সেইবোৰ কম্প্ৰেছ কৰি দিব পাৰে যাতে আৰু ঠাই উলিয়ায় ৰসখিনি তাৰ যিমান জাবৰ থাকে তাৰ যিটো ৰস সেইখিনি চেপি উলিয়াই দিয়ে আৰু ঠাই উলিয়াই দিয়ে 500টা ডাঙৰ ডাষ্টবিনৰ জাবৰ একেলগে সোমাব পৰাকৈ তাৰ পিছত এইখিনি গৈ বৰাগাঁৱত শিফ্ট কৰি দিয়ে বৰাগাঁৱত আমাৰ ডাম্পিং গ্ৰাউণ্ড আছে তাতে শিফ্ট কৰি দিয়ে কিন্তু শিফ্ট কৰি দিয়াটো এই ব্যৱস্থাপনা বুলি ক'ব নোৱাৰি কাৰণ তাত প্ৰতিদিনে ৰাতিপুৱা 5 বজাৰ পৰা গধূলিলৈকে বা ৰাতিলৈকে যিমান ট্ৰাকছ যাই থাকে গোটেই মহানগৰীৰ জাবৰ লৈ সেইসমূহ ইমান বছৰ এৰি পাহাৰৰ সৃষ্টি কৰিছে আৰু কাষতে আছে দীপৰ বিলখন দীপৰ বিলত ভয়ংকৰভাৱে প্ৰদূষণৰ সৃষ্টি হৈছে ইয়াৰ ফলত কাৰণ ইয়াৰ যিটো জাবৰ পেলোৱা ব্যৱস্থাপনা সেইটো পেলোৱাতেই সীমিত হৈ আছে তাত পুতি থোৱাৰ ব্যৱস্থাপনা বা তাক ছেগ্ৰিগেট কৰা অৰ্থাৎ ভাগ কৰাৰ কোনো ধৰণৰ ব্যৱস্থাপনা তাত লোৱা হোৱা নাই যাৰ ফলত কি হৈছে গোটেই অঞ্চলটোৱে দুৰ্গন্ধময় পৰিৱেশৰটো সৃষ্টি হয় তাৰে লগতে বেমাৰ আজাৰ বীজাণু বিয়পে আৰু গোটেই বৰাগাঁও যিটো অঞ্চল সেইটোৱে প্ৰদূষিত হৈ যোৱা বুলি ক'ব পৰা যায় আৰু বিশেষকৈ ওচৰতে থকা যিখন দীপৰ বিল সেইখনৰ যিটো কোৱালিটি দীপৰ বিল ৱেটলেণ্ড ৰামচাৰ চাইট সেইখনৰ যিটো কোৱালিটি সেয়া বেয়া হৈ গৈছে কোৱালিটি ডিগ্ৰেড হৈ গৈ আছে বিকজ অফ দিছ যিয়ে নহওক কঠিন আৱৰ্জনা পেলোৱাৰ এইটো হৈছে এটা চাইকেল যিটো আমাৰ ডেইলি বেচিছত হৈ আছে আমাৰ গুৱাহাটী মহানগৰীত বা অন্যান্য নগৰসমূহত নগৰপালিকা যি বডি আছে ৰেছপন্সিবল মিউনিচিপাল কৰ্পোৰেচন ইজ ৰেছপন্সিবল সেই মিউনিচিপাল কৰ্পোৰেচনে এনেকুৱা এটা প্ৰচেছ এটা অৱলম্বন কৰি আছে কিন্তু যিটো ব্যৱস্থাপনা আল্টিমেটলি লাষ্টত গৈ যিটো ডাম্প কৰি দিয়া হৈছে ডাম্পিং সাইট এটা আছে ডাম্পিং গ্ৰাউণ্ড তাতে পুতি থোৱাৰ আচলতে ব্যৱস্থা কৰিব লাগিছিল কিন্তু তেনেধৰণৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই আৰু যাৰ ফলত বহুতো সেই অঞ্চলটোত বহুতো সমস্যাৰ সৃষ্টি হৈছে এতিয়া আহিছো কঠিন আৱৰ্জনা পেলোৱাৰ আচলতে কেনে ধৰণৰ ব্যৱস্থাপনা অৱলম্বন কৰিব পাৰি প্ৰথম হৈছে পচন সাৰ বা জৈৱিক সাৰ তৈয়াৰ কৰিব পাৰি পচন সাৰ কম্পোষ্টিং বুলি কয় কৰ পৰা কৰিব পাৰি সেয়া হৈছে বায়োডিগ্ৰেডেবল যিখিনি জাবৰৰ কথা কৈছিলো পচি যাব পৰা ধৰণৰ জাবৰ সেইখিনিৰ পৰা কৰিব পাৰি আৱৰ্জনাবোৰৰ জৈৱিক অংশ পৃথক কৰি পচন প্ৰক্ৰিয়াৰে পচন সাৰত পৰিণত কৰিব পৰা যায় এটা আহল বহল অগভীৰ গাঁতত আৱৰ্জনাবোৰ কেইমাহমান পচিবলৈ দি পচন সাৰ তৈয়াৰ কৰা হয় আৰু এই সাৰ শাক-পাচলি ফুল আদিৰ খেতিৰ বাবে উপযোগী পচন সাৰ কেইমাহমানৰ কাৰণে তাক পচিবলৈ দিয়া হয় একেলগে যিমান বায়োডিগ্ৰেডেবল তাত ইনক্লুড হৈ থাকিব খাদ্য ৰৈ যোৱা খাদ্য সামগ্ৰী খাদ্যৰ যিবোৰ শাক-পাচলিৰ বাকলিসমূহ এইসমূহ তাত ইনক্লুডেড হৈ থাকে আৰু সেয়া কি কৰা হয় বহু দিনলৈকে তেনেকৈ থৈ দিয়া হয় গাঁত এটা খান্দি আৰু থৈ দিয়াৰ ফলত ই লাহে লাহে নিজে পচিবলৈ আৰম্ভ কৰে কেইমাহমানৰ ভিতৰত আৰু তাৰ পৰা ভাল সাৰ প্ৰস্তুত হয় আৰু সেই সাৰ বায়োডিগ্ৰেডেবল হেৰিৰ পৰা ফাৰ্টিলাইজাৰ নেচাৰেল মেনিয়ৰ প্ৰডিউচ কৰিব পাৰি আৰু যি সাৰ ফুল আদি খেতি চাহপাতৰ খেতি আদিত ব্যৱহাৰ কৰা দেখা যায় ইয়াৰ পিছতে আছে কেঁচু সাৰ প্ৰস্তুতি ভাৰ্মি কম্পোষ্টিং বুলি কয় বা ভাৰ্মি কালচাৰ কৰা হয় য'ত ঘৰুৱা জৈৱিক আৱৰ্জনাবোৰ ব্যৱহাৰ কৰি কেঁচু সাৰ তৈয়াৰ কৰা হয়
কেঁচু তাত দি দিয়া হয় কেঁচু কিনিবলৈ পোৱা যায় কেঁচু বজাৰত কিনিবলৈ পোৱা যায় সেই কেঁচু সাৰ সেই কেঁচু এনে ধৰণে যিবোৰ বায়োডিগ্ৰেডেবল সাবষ্টেন্স যিবোৰ আছে সেইবোৰ জৈৱিক আৱৰ্জনাসমূহ সেই সমূহৰ লগত এই কেঁচু দি দিয়া হয় মাটি দি দিয়া হয় কেঁচু দি দিয়া হয় এই বিষয়ে আমি বিতংকৈ আলোচনা কৰিম এটো ইম্পৰ্টেন্ট হয় ভাৰ্মি কম্পোষ্টিং আৰু তাৰ পিছত তাৰ পৰা সাৰ ওলোৱা হয় সাৰ প্ৰস্তুত কৰা হয় ইয়াৰ উপৰি কঠিন আৱৰ্জনাসমূহ পেলোৱাৰ আৰু এটা ব্যৱস্থাপনা আছে ব্যৱস্থাপনা হৈছে শক্তি উৎপাদনো কৰিব পাৰি ইয়াৰ পৰা কিছুমান আৱৰ্জনা জ্বলাই তাৰ পৰা তাপ শক্তি পাব পৰা যায় জৈৱিক আৱৰ্জনাবোৰ অবাধ পচন ঘটাই জীৱ গেছ বা বায়োগেছ যেনে গোবৰ গেছ উৎপাদন কৰা হয় এয়াও এটা কঠিন আৱৰ্জনাসমূহক নিষ্কাশন কৰাৰ এটা ব্যৱস্থাপনা যৰ পৰা কিবা এটা প্ৰডাক্টিভ বস্তু এটা আমাৰ ওলাই আছে এয়া হৈছে শক্তিৰ উৎপাদন হৈছে এটা হৈছে সাৰৰ উৎপাদন হোৱা আৰু এটা হৈছে শক্তিৰ উৎপাদন হোৱা ইয়াৰ লগতে পুনৰাৱৰ্তন অৰ্থাৎ ৰিসাইক্লিং যেটো এটা খুব ইম্পৰ্টেন্ট এটা ৰিডিউস ৰিইউজ ৰিসাইকেল এই তিনিটা আৰ ব্যৱহাৰ কৰা হয় সলিড ওয়েস্ট মেনেজমেন্টত ইয়াতে হৈছে যেটো পুনৰাৱৰ্তন আমি ৰিসাইক্লিংৰ কথা আগতে উল্লেখ কৰি আহিছো আৱৰ্জনা ব্যৱস্থাপনাৰ এটা গুৰুত্বপূৰ্ণ পৰিৱেশ বন্ধু অৰ্থাৎ ইকো ফ্ৰেন্ডলি পদ্ধতি হল পুনৰাৱৰ্তন যিমান পাৰি ৰিসাইকেল কৰিব লাগে জাবৰসমূহ এই পদ্ধতিত কঠিন আৱৰ্জনাবোৰ বিশেষ পদ্ধতিৰ সহায়ত এনে কিছুমান বস্তুলৈ ৰূপান্তৰিত কৰা হয় যিবোৰ পুনৰ লাগতিয়াল কামত ব্যৱহাৰ কৰিব পাৰি আৰু ৰিসাইক্লিং যেনে পানীৰ প্লাষ্টিক বটলসমূহ সেইসমূহ আকৌ ৰিসাইক্লিং উদ্যোগত পঠিয়াই কাৰণ প্লাষ্টিক এনেও পৰিৱেশৰ কাৰণে বেয়া এই প্লাষ্টিক বটলসমূহত যে পানী ভৰাই যে ব্ৰেণ্ড বিলাক বিভিন্ন পানীৰ ব্ৰেণ্ডসমূহ আছে পানী কিনি খায় মানুহে এনে সমূহ যিবোৰ বটল বা এনেও প্লাষ্টিকৰ বটল থাৰ্মোসেটিং প্লাষ্টিকস এইবোৰ আছে এইবোৰ বটল যেতিয়া ব্যৱহাৰ কৰা হয় এই বটলসমূহ এটা সময়ত পেলনীয়া হৈ পৰে আমি পেলাই দিয়াতকৈ এই সমূহ আমি যিবোৰ কভাৰ থাকে যিবোৰ তাতে আমি বিক্ৰী কৰি দিব পাৰো আৰু তাৰ পৰা হি কিন্তু উদ্যোগ পাই গৈ কিছুমান ৰিসাইক্লিং উদ্যোগ আছে সেই ৰিসাইক্লিং উদ্যোগত সেইসমূহ আকৌ ৰিসাইকেল কৰা হয় পুনৰ ব্যৱহাৰ কৰা হয় যাতে এই পৰিৱেশলৈ ওলাই না যায় ই আকৌ জাবৰ হৈ ওলাই না যায় তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক তেনেদৰে ইলেক্ট্ৰনিক ওয়েষ্ট সমূহ যিমান পাৰি পুনৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় ইয়াৰ পিছত এটা প্ৰধান এটা কাম হৈছে মাটি পুটা অৰ্থাৎ ল্যান্ডফিলিং কিদৰে কৰিব পাৰি বিশ্বৰ মুঠ নগৰীয়া আৱৰ্জনাৰ 90% মাটি পুটা কামত ব্যৱহাৰ কৰা হয় জাবৰ জোথৰবোৰ দ খালি ঠাইত সাধাৰণভাৱে পেলাই মাটি পুতিব পাৰি আনহাতে আৱৰ্জনাবোৰ শোধন কৰাৰ পাছত মাটি পুটা কামত ব্যৱহাৰ কৰা প্ৰথাক অনাময় মাটি পুটা বা স্যানিটাৰী ল্যান্ডফিলিং বোলা হয় অনাময় ব্যৱস্থা তাত লোৱা হয় অৰ্থাৎ এনে মাটি খান্দি গাত খান্দি তাত জাবৰ পেলাই দিয়া নহয় সেই মাটি গাত খান্দি তাত স্যানিটাৰী ল্যান্ডফিল বনোৱা হয় অৰ্থাৎ কনক্ৰিট পকি কৰি লোৱা হয় চেম্বাৰছ বনোৱা হয় 4টা চেম্বাৰ থাকিব ডাঙৰ এৰিয়া তাত 4টা চেম্বাৰ আৰু তাতে কি কৰা হয় এই জাবৰসমূহ ভাগ কৈ যত পেলনীয়া যত ইলেক্ট্ৰনিক ওয়েষ্ট হেজাৰ্ডাছ ওয়েষ্ট তাৰ পিছতে ডোমেষ্টিক ওয়েষ্ট এইসমূহ অৰ্থাৎ ঘৰুৱা আৱৰ্জনা এইসমূহ বেলেগ কৈ ক'বাত প্লাষ্টিক জাতীয় সমূহ থাকিব ক'বাত কাপোৰ কানি বা অন্য ধাতু সামগ্ৰী সমূহ এঠাইত থাকিব তেনেকৈ 4টা বা 6টা চেম্বাৰ কৰি ডাঙৰ এৰিয়া লৈ পেলাই 6টা মান চেম্বাৰ কৰি তাত এইসমূহ পুতি দিয়া হয় আৰু যাৰ ফলত
যিটো হেতু থুলমূলকৈ জানি লৈছো আহক যে অনুজীৱ কিছুমানৰ সহায়ত পচন ঘটোৱা হয় আৰু ইয়াৰ ফলত পচন সাৰ উৎপাদন কৰিব পাৰি ভাৰ্মি কম্পোষ্টিং কৰোঁতে কেনে ধৰণৰ ব্যৱস্থা অৱলম্বন কৰা হয় প্ৰথমতে আধা বৰ্গ মিটাৰ কালিৰ আৰু প্ৰায় 1 মিটাৰ দ এটা গাঁত খান্দি লৈ চাৰিওকাষে খেৰ শুকান পাত বা ঘাঁহৰ এটা তৰপ দি ল'ব লাগে আৰু তাৰ পাছত 15 দিনৰ মূৰে মূৰে জাবৰবোৰ লুটিয়াই বগৰাই দিব লাগে এয়াই আছিল আজিৰ বাবে ধন্যবাদ